নমস্কাৰ। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া মাজুলীত আহি মাটি বচাওক, দেশ বচাওক শ্লোগানেৰে মাজুলীত উপস্থিত হৈ মাজুলীৰ বিষয়ে কোৱা কথাখিনিৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মাজুলীৰ তেখেতে সাংবাদিক বন্ধুসকলৰ সন্মুখত মাজুলীৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন জলসম্পদ বিভাগৰ মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়াক মাজুলীৰ সম্পৰ্কত বক্তব্য ৰাখিবলৈ কোৱাত ৰাজীৱ লোচন পেগু ডাঙৰীয়াই যিখিনি কথা ক'লে সেই কথাখিনিৰ ওপৰত আমাৰ ক'বলগীয়া আছে। ৰাজীৱ লোচন পেগু ডাঙৰীয়াই কৈছে যে বিজেপি দিনত মাজুলীত জনসাধাৰণে নিজৰ মাটি হেৰুৱাবলগীয়া হৈছে। এইটো এটা সম্পূৰ্ণ মিছা কথা। 2016 চনত মাজুলীৰ জনপ্ৰিয় বিধায়ক, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীৰ জনসাধাৰণৰ মাটি সুৰক্ষা দিবৰ কাৰণেই মিছন বসুন্ধৰা আৰম্ভ কৰিছিল আৰু বিশাল জনসভা পাতি মাজুলীৰ মানুহক ম্যাদী পট্টা বিতৰণ কৰিছিল। আৰু তেওঁ কৈছে যে বিজেপি চৰকাৰে মাজুলীত লাগু হৈ থকা বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰা যিটো চৰ্ত, সেইটো চৰ্ত তেওঁলোকৰ দিনত কৰা। সেই তেওঁক এটা কথা সুধিব বিচাৰিছোঁ, যদি কংগ্ৰেছ চৰকাৰৰ দিনত এই ব্যৱস্থাটো আছিল, তেতিয়াহ'লে কমলাবাৰীৰ চাৰিআলিত সত্ৰনগৰী মাছ মজিয়াত কেনেকৈ অনা অসমীয়া মানুহে মাটি ল'লে? তাতো বহুত কেইঘৰ মুছলমান মানুহে মাটি কিনি তেওঁলোকে ঘৰ দুৱাৰ বনাই বৰ্তমান আছে। সেইসকল মানুহতো কংগ্ৰেছ চৰকাৰ দিনতে আহিছিল। যদি সেই আইনখন তেতিয়াই আছিল মাজুলীত, তেতিয়া তেওঁলোকে কেনেকৈ সেই মাটি কিনি ল'লে? গড়মূৰ কমলাবাৰীত থকা যিসকল মানুহ ব্যৱসায়ী, তেওঁলোকে মাটি কেনেকৈ কিনিলে? এইটো এটা সম্পূৰ্ণ মিছা কথা। কাৰণ এনেকুৱা ব্যৱস্থা কংগ্ৰেছ চৰকাৰৰ দিনত নাছিল। আৰু বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেবিনেটত ভূমি সংৰক্ষণ আইন আনি মাজুলী মাটি যে বাহিৰৰ লোকে মাটি কিনিব নোৱাৰে, সেই প্ৰস্তাৱটো সদনত উপস্থাপন কৰি সদনত পাছ কৰাই বৰ্তমান সেই ব্যৱস্থাটো মাজুলীত প্ৰণয়ন হৈছে। তাৰপিছত মাজুলীত আহি ভূপেন বৰা ডাঙৰীয়াই কোৱা শুনিলোঁ
যে এইখন চৰকাৰে মাজুলীত দলং দিব নোৱাৰিলে। মই ভূপেন বৰা ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ যে মাজুলীত এইখন চৰকাৰে কংগ্ৰেছ চৰকাৰে 15 বছৰ কৰিব নোৱাৰা কাম মাজুলীত বিজেপি চৰকাৰে কৰি দেখুৱাইছে। যোৰহাট সংযোগী দলং মাজুলীৰ এটা সপোন, ইতিমধ্যে সেয়া কাম আৰম্ভ হৈছে আৰু হয়তো 2 এবছৰ পিছত মাজুলীৰ উত্তৰ অসমৰ লগত সংযোগ কৰা চেলেক ধূনাগুৰি দলঙৰ কাম সম্পূৰ্ণ হ'ব। ইতিমধ্যে প্ৰথম অংশৰ কাম শেষ হৈছে। যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই দলংখনৰ শুভ উদ্বোধন কৰিছে। তাৰ ফটো মই এই ভিডিঅ'টো কাষত লগাই দিছোঁ। আৰু তেওঁ এইটো ক'ব বিচাৰিছোঁ যে হয়তো তেওঁ সেইখন দলঙেদি বিহপুৰীয়া টু মাজুলীলৈ তেওঁ অহা যোৱা কৰিবলৈ অতি সোনকালে তেওঁ অহা যোৱা কৰিবলৈ পাব। আৰু তৃতীয় কথাটো হ'ল মাজুলীত এইখন চৰকাৰে বহু স্কুল বন্ধ কৰি দিছে। আচলতে মূল কথাটো হ'ল কংগ্ৰেছ চৰকাৰৰ দিনত যিবিলাক স্কুলৰ আন্তঃগাঁথনিয়ে নাছিল, সেই শিক্ষক নাছিল বা যিবিলাক স্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে কমি গৈছে, সেইবিলাক স্কুলহে আচলতে বন্ধ কৰিছে। চৰকাৰে কোনো ধৰণৰ চৰকাৰী স্কুল এতিয়ালৈকে বন্ধ কৰা নাই। যিবিলাক অঞ্চলত বা যিবিলাক ঠাইত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম, সেইবিলাক স্কুলহে চৰকাৰে ইতিমধ্যে বন্ধ কৰিছে। আৰু এইখন চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত মাজুলীত 60 বছৰ পাৰ হৈ যোৱা দুখন চৰকাৰী বিদ্যালয়, কমলাবাৰী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পীতাম্বৰদেৱ গোস্বামী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই দুখন বিদ্যালয় চৰকাৰী খণ্ডত আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে। ইতিমধ্যে কমলাবাৰী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাম শেষ হৈছে আৰু তাত ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান অধ্যয়ন কৰি আছে। মাজুলীত অনগ্ৰসৰ বৰদোৱা অঞ্চলত মডেল কলেজ নিৰ্মাণ হ'ল। মাজুলীত নবোদয় বিদ্যালয় আৰম্ভ হ'ল। মাজুলীৰ সপোন মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয় আৰম্ভ হ'ল। মাজুলীত বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত এইখন চৰকাৰে নৱজোৱাৰ আনিছে বুলি ক'লেও বহাই কোৱা নহ'ব। মাজুলীত গাঁৱে ভূঞে এইখন চৰকাৰে ৰাস্তা পদূলি সুন্দৰ এটা ব্যৱস্থা কৰি দিছে। আগতে মাজুলীৰ পৰা এজন ৰোগী যদি ডিব্ৰুগড়লৈ নিবলগীয়া হয়, তেতিয়াহ'লে ঢকুৱাখানা ধেমাজি হৈ যাবলগীয়া হৈছিল। এতিয়া এইখন চৰকাৰে মাত মৰা ৰাস্তাটো ইমান সুন্দৰকৈ বনাই দিলে, আমি 2-3 ঘণ্টাৰ ভিতৰত ডিব্ৰুগড় মেডিকেল কলেজ পাই যোৱাৰ সম্ভৱ হ'ল। মাজুলী নতুনকৈ ডিষ্ট্ৰিক্ট অফিচ হ'ল। এইবোৰ এইখন চৰকাৰে কৰা উন্নয়নৰ কামৰ নমুনা। মাজুলীত যুৱক যুৱতীসকলৰ ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে এইখন চৰকাৰে মাজুলীত বিভিন্ন জেগাত ক্ৰীড়া প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। আৰু মাজুলীৰ মানুহে সেই কথাটো মৰ্মে মৰ্মে উপলব্ধি কৰে। কোনখন চৰকাৰৰ দিনত কিমান উন্নতি হৈছে, কাৰ দিনত কি কাম হৈছে, সেইটো মাজুলীৰ মানুহে জানে। সেয়েহে
মিছা কথা প্ৰচাৰ কৰি মাজুলীৰ মানুহক মন বিভ্ৰাট কংগ্ৰেছ দলে কৰিব নোৱাৰে। মাজুলীৰ ৰাইজ, মাজুলীৰ যুৱক যুৱতী সকলো এতিয়া সচেতন। মাজুলীৰ বৰ্তমান যিজন বিধায়ক আছে তেখেতৰ কৰ্মদক্ষতাত মাজুলী আজি এটা নতুন ৰূপ পাবলৈ সক্ষম হৈছে। সেয়েহে মাজুলীৰ আমি সচেতন ব্যক্তি হিচাপে এইখন চৰকাৰক ধন্যবাদ দিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ, যাৰ কাৰণে আমি মাজুলীবাসীয়ে আজি এটা উন্নয়নৰ দিশত আগুৱাই যাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ।